অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাহাল থাকিব এক ব্যক্তি এক পদ নীতি। ডক্টৰ জ্যোতিৰেখা হাজৰিকাক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক হিচাপে মনোনীত। অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি গঠনত এক পদ এক ব্যক্তি নীতি নিশ্চিত কৰা হ'ব। এতিয়াৰে পৰা অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপায়। যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আজি আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অন্যহাতে গোস্বামীয়ে জানিবলৈ দিয়া মতে যিসকল ব্যক্তিয়ে সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি 25 দিনৰ ভিতৰত হিচাপ দাখিল কৰা নাই তেওঁলোকক সভাৰ কোনো পদবীতে মনোনীত কৰা নহয় বুলি জানিবলৈ দিয়ে। এইবাৰৰ কাৰ্যনিৰ্বাহকত 33% মহিলাৰ স্থান নিশ্চিত কৰিব। অন্যহাতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিত সমগোত্ৰীয় জনগোষ্ঠীয় জনজাতীয় আৰু ৰাজনৈতিক দলৰ কোনো সংগঠনৰ মূল নেত্ৰীৰ স্থানীয় ব্যক্তিক কাৰ্যনিৰ্বাহকৰ মূল সমিতিত অন্তৰ্ভুক্ত কৰা নহয় বুলি উল্লেখ কৰে। এতিয়াৰে পৰা সভাৰ কাৰ্যনিৰ্বাহক সভা পূৰ্বৰ দুদিনীয়াৰ ঠাইত এদিনীয়াকৈ অনুষ্ঠিত হ'ব আৰু মনোনীত সদস্যসকলক গামোচাৰ সলনি একোখনকৈ গ্ৰন্থ দিব। সভাৰ কেওটা কাৰ্যালয়ৰ সম্পাদকসকলক মনোনীত কৰা হয় গোস্বামীয়ে জানিবলৈ দিয়ে। সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক হিচাপে ডক্টৰ জ্যোতিৰেখা হাজৰিকা, গুৱাহাটীৰ কাৰ্যালয়ৰ সম্পাদক হিচাপে ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মাক মনোনীত কৰা হয়। অন্যহাতে নগাঁও আঞ্চলিক কাৰ্যালয়ৰ বাবে ৰবট হাজৰিকা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ত বসন্ত শইকীয়া, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ ডাক্তৰ শান্তনু লহকৰ, ডিফু আঞ্চলিক কাৰ্যালয়ৰ বিশ্বজ্যোতি হাজৰিকা, লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ ডক্তৰ উমেশ দাস, লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সঞ্জীৱ বৰা, শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ শামছুল হকক সম্পাদক হিচাপে মনোনীত কৰা হয়। তদুপৰি সভাৰ ধন ভঁৰালী হিচাপে মণিৰাম লাহনক মনোনীত কৰা হৈছে বুলি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে সংবাদমেলত জানিবলৈ দিয়ে। অন্যহাতে সভাই অসম চৰকাৰে সকলো অধ্যাদেশ বিধানসভাৰ দ্বাৰা ঘোষিত সকলো আইন বিধানসভাত উত্থাপন কৰিবলগীয়া সকলো বিধেয়ক বা ইয়াৰ ওপৰত আনিবলগীয়া সংশোধনী আদি অসমীয়া ভাষাতে প্ৰকাশ হ'ব বুলি অসম চৰকাৰে লোৱা সিদ্ধান্তক অসম সাহিত্য সভাই আদৰণি জনাইছে বুলি জানিবলৈ দিয়ে। জনাবলগীয়া হ'ল যে 2025-27 বৰ্ষৰ আমাৰ বিভিন্ন ঠাইত যিবোৰ শাখা কাৰ্যালয় আছে সেই শাখা কাৰ্যালয়সমূহৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্তখিনি অধিৱেশন থলীতে কৰা হৈছিল। মানে পাঠশালাৰ অধিৱেশন থলীত 5 ফেব্ৰুৱাৰী তাৰিখে কৰা হৈছিল আৰু তাত আমি এটা নীতি নিৰ্ধাৰণ কৰি লৈছিলোঁ। সেই নীতিখিনি মই আপোনালোকৰ ওচৰত কৈ দিছোঁ। অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি গঠনৰ এক ব্যক্তি এক পদ নীতি নিশ্চিত কৰা হৈছে। এতিয়াৰ পৰা অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতেই এটাতকৈ অধিক পদ নাপায়। যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আজি আমি এইখিনি কথা ক'বলৈকে আপোনাসকলক নিমন্ত্ৰণ কৰি আনিছোঁ। অসম সাহিত্য সভাৰ সংবিধানৰ আধাৰত আমি কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰিব লাগে আৰু তাৰ কাৰণে আমাৰ অসমৰ বিভিন্ন ঠাইত যিখিনি কাৰ্যালয় আছে শাখা কাৰ্যালয় আছে এই শাখা কাৰ্যালয়ৰ প্ৰতিটো কাৰ্যালয়তে একোজনকৈ সম্পাদক নিযুক্ত কৰা হৈছে। কাৰ্যালয় সম্পাদক নিযুক্ত কৰা হৈছে আৰু সেই সম্পাদকজন এই সংশ্লিষ্ট জিলাখনৰ হ'ব লাগিব, অন্য ঠাইৰ হ'ব নোৱাৰিব। এইটো এটা নীতি নিৰ্ধাৰণ কৰা হৈছে। আৰু দ্বিতীয়তে এটা সিদ্ধান্ত কৰা হৈছে যে এটা পৰিয়ালৰ এজনকহে অসম সাহিত্য সভাৰ কোনো বিষয়ৰ বাবদ অন্তৰ্ভুক্ত কৰা হ'ব। কিন্তু ইয়াৰ লগতে আৰু এটা সিদ্ধান্ত আমি কৰি লৈছিলোঁ সেই প্ৰাৰম্ভিক বৈঠকতে যে কাৰ্যনিৰ্বাহক সমিতিত যিসকল ব্যক্তিয়ে পূৰ্বতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহককে ধৰি অন্যান্য কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰি সংবিধানৰ আধাৰত অনুষ্ঠান হৈ যোৱাৰ 25 দিনৰ পিছত যিসকলে হিচাপ দিয়া নাই সেইসকলক আমি এইবাৰ কোনো পদবীত মনোনীত কৰা নহয়।
25 দিনৰ ভিতৰত দিব লাগে। আৰু দ্বিতীয়টা আমি সিদ্ধান্ত কৰিছোঁ যে পূৰ্বতে কাৰ্যনিৰ্বাহক সমিতিত অন্তৰ্ভুক্ত হৈ কোনো কাৰণত তেখেতসকলে যদি সভাৰ স্বাৰ্থৰ হকে সভা দিয়া দায়িত্ব সুকলমে পালন কৰা নাই বা একো কামেই কৰা নাই আৰু সেইসকল কাৰ্যনিৰ্বাহকক সদস্যৰূপে গ্ৰহণ কৰা নহয়। যিসকল ব্যক্তিৰ বিত্তীয় সংক্ৰান্তীয় অনিয়ম বা অন্যান্য বিভিন্ন অভিযোগত বিচাৰৰ অধীন হৈ আছে সেইসকলক আমি ইয়াত অন্তৰ্ভুক্ত নকৰোঁ, কাৰ্যনিৰ্বাহক সমিতিত অন্তৰ্ভুক্ত কৰা। এইটো এটা সিদ্ধান্ত কৰাইছে। আৰু এটা কথা আছে কি, এইবাৰ মহিলাক আমাৰ কাৰ্যনিৰ্বাহক সমিতি যিসকল আছে তাৰ 33% মহিলাৰ কাৰণে সংৰক্ষণ কৰি ৰখা হৈছে। আৰু কুহি নামৰ এটা উপসমিতি আছে আৰু সেই উপসমিতিৰ যিজন আহ্বায়ক তেওঁ মইনা পাৰিজাতৰ লগত জড়িত হ'ব লাগিব আৰু আকাশ উপসমিতিৰ আহ্বায়কজন সদায় মহিলা অনুষ্ঠানৰ লগত জড়িত হ'ব লাগিব। 2025-27 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিত সমগোত্ৰীয়, জনগোষ্ঠীয়, জনজাতীয় আৰু ভিন্ন ৰাজনৈতিক দলৰ কোনো সংগঠনৰ মুৰব্বী বা নেত্ৰী বুলি বুজাইছোঁ এইকাৰণে সভাপতি, উপসভাপতি বা সম্পাদক সেইসকলক অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিত স্থান দিয়া নহয়। মানে আমাৰ যিসকল জনগোষ্ঠী আছে, বিভিন্ন নৃগোষ্ঠী আছে, সেইসকলৰ সদস্য আমি অন্তৰ্ভুক্ত কৰিম, কিন্তু মূল বিষয়ববীয়া যিসকল সভাপতি, উপসভাপতি বা সম্পাদকক আমাৰ কাৰ্যনিৰ্বাহকত অন্তৰ্ভুক্ত কৰা নহয়। কথাটো বুজি লওক, জনগোষ্ঠীয় সকলোকে আমি সামৰি ল'ম, কিন্তু সেই সংশ্লিষ্ট অনুষ্ঠানটোৰ যিসকল মূল বিষয়ববীয়া যেনে সভাপতি, উপসভাপতি আৰু সম্পাদক সেইসকলকহে আমি কাৰ্যনিৰ্বাহক সমিতিত, যিটো তেখেতসকল নাহে অন্যান্য সদস্য ইয়াত অন্তৰ্ভুক্ত হ'ব। এইখিনিতে আৰু এটা ঘোষণা মই কৰিব খুজিছোঁ। আপোনালোক সকলোৱে জানেই যে আমাৰ যিসকল জাতিটোৱে ৰক্তক্ষয়ী এখন সংগ্ৰাম কৰিবলগীয়া আছিল অসমীয়া ভাষাটো প্ৰশাসনীয় ভাষা হিচাপে স্বীকৃতি দিবৰ কাৰণে, এতিয়া চৰকাৰে 1960 চনৰ 33 সংখ্যক প্ৰশাসনীয় ভাষা আইনখন সেই চনৰ 19 ডিচেম্বৰ তাৰিখে অসমৰ ৰাজপত্ৰত অসাধাৰণ সংখ্যাত প্ৰকাশ হয় আৰু ইয়াৰ প্ৰয়োগ 10 বছৰতকৈ পলম হ'ব নোৱাৰা বুলিও সেই সময়ত কোৱা হৈছিল গেজেটত। বোধহয় এনে কাৰণতে সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে 2/11/70 তাৰিখে PLSC 2/70/10 নম্বৰ অধিসূচনা যোগে 4/11/70 তাৰিখৰ পৰা সচিবালয় পৰ্যায়ত অসমীয়া ভাষা প্ৰয়োগ কৰা হ'ব বুলি ঘোষণা কৰিছিল। এই কাগজখন আপোনালোকক আমি দিম। ঘোষণা কৰিছিল ভাৰতীয় সংবিধানৰ 346 আৰু 347 অনুচ্ছেদৰ ব্যৱস্থাৱলী অক্ষুণ্ণ ৰাখি ভাৰতীয় সংবিধানৰ 21 অনুচ্ছেদৰ অনুযায়ী সকলো অধ্যাদেশ, বিধানসভাৰ দ্বাৰা গৃহীত সকলো আইন, বিধানসভাত উত্থাপন কৰিবলগীয়া সকলো বিধেয়ক বা ইয়াৰ ওপৰত আনিবলগীয়া সংশোধনী আদি অসমীয়া ভাষাতে প্ৰকাশ হ'ব বুলি ঘোষণা কৰা আজি 65 বছৰ হৈ গ'ল। এই 65 বছৰৰ পিছত অসম চৰকাৰে এই বিষয়টো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাটো প্ৰশাসনীয় ভাষাৰূপে স্বীকৃতি দিলে আৰু ইয়াক বাধ্যতামূলক কৰিলে। এই প্ৰসংগতে আমি চৰকাৰক এটা অনুৰোধ জনাব খুজিছোঁ, সেইটো হ'ল কি, অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক আজি মৃত্যুৰ মুখলৈ গৈছে। এই অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত প্ৰশিক্ষণপ্ৰাপ্ত ইংৰাজী শিক্ষক নিযুক্তি দিব লাগে বুলি আমি অনুভৱ কৰোঁ। আৰু তাৰ লগতে যিটো বাকপটুতা, ইংৰাজীত বাকপটুতা, এটা স্প'কেন ইংলিছ, এইটো
যাতে বাধ্যতামূলক কৰা হয় তাৰ বাবেও আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু ৰাজ্য ভাষাৰ যিটো প্ৰয়োগ কোষ সেইটো ৩ তৰপীয়া কৰিব লাগে বুলি আমি ভাবিছোঁ। কেন্দ্ৰ, জিলা আৰু মহকুমা পৰ্যায়ৰ। এই জিলা পৰ্যায়ত আমাৰ সমজিলাবিলাকো ইয়াৰ লগত অন্তৰ্ভুক্ত হ'ব। কিন্তু সভাৰ জাতীয় পৰামৰ্শ কোষ, জাতীয় বিদ্যায়তনিক পৰামৰ্শ কোষ আৰু জাতীয় সতীৰ্থ সংগঠনৰ পৰামৰ্শ কোষ আদিত তেওঁলোকক প্ৰতিনিধি হিচাপে মনোনীত কৰা হ'ব। কিছুমান কোষত মনোনীত কৰা হ'ব। এই বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিত সকলো ঠাইতে এদিনীয়াকৈ হ'ব। আগে দুদিনীয়াকৈ হয়, এবাৰ এদিনীয়াকৈ হ'ব। এইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু দ্বিতীয়তে এইবাৰ কাৰ্যনিৰ্বাহক সমিতিত বিলাসিতাটো একেবাৰে নাথাকে। ইয়াত কোনো কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যক আমি গামোচা বা কোনো উপহাৰ নিদিওঁ। তাৰ সলনি কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলক আমি একোখনকৈ কিতাপ দিম, উপহাৰ দিয়া নহয়। আদৰণিজনৰ তাতে আমাৰ এই যিখন প্ৰাৰম্ভিক বৈঠক হৈছিল তাতে আমি এটা কাম কৰিছিলোঁ যে আমাৰ সম্পাদকসকলক আমি মনোনীত কৰিছিলোঁ। সেই অনুক্ৰমে আমাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক হিচাপে ডক্টৰ জ্যোতিৰেখা হাজৰিকা, গুৱাহাটী কাৰ্যালয়ৰ বাবে ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মা, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ বাবে ৰেৱত হাজৰিকা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকৰ বাবে বসন্ত শইকীয়া, ডিব্ৰুগড় কাৰ্যালয়ৰ বাবে ডাক্তৰ শান্তনু লকৰ, ডিফু আঞ্চলিক কাৰ্যালয়ৰ বাবে বিশ্বজ্যোতি হাজৰিকা আৰু ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকৰ বাবে ডক্টৰ উমেশ দাস, লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক পদৰ বাবে শ্ৰী সঞ্জীৱ বৰা আৰু শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক পদৰ বাবে নিৰ্বাচন কৰা হৈছে অৱসৰপ্ৰাপ্ত অধ্যক্ষ শামছুল হক। আৰু সেই সমিতিতে এইবাৰ আমি সভাৰ গুৰুত্বপূৰ্ণ কিছুমান কাম কৰিব লাগিব আগতীয়াকৈ। সেইকাৰণে তাতে আমি এজন ধন ভঁৰালী মনোনীত কৰিছোঁ। আৰু সেই ধন ভঁৰালীগৰাকী হ'ল আমাৰ যোৰহাটৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত এগৰাকী উপাধ্যক্ষ, আমাৰ সকলোৰে পৰিচিত। তেখেত হ'ল মণিৰাম লাহন। তেখেতক ধন ভঁৰালী হিচাপে নিযুক্তি দিয়া হৈছে। এইখিনি হ'ল আজিৰ এটা মূল কথা। দ্বিতীয়টো হ'ল তাৰপিছত আৰু এটা ডাঙৰ কথা হৈছে আমাৰ যিখন ভাষা প্ৰয়োগ সঞ্চালকালয় আছিল, এই ভাষা প্ৰয়োগ সঞ্চালকালয় প্ৰায় এতিয়া নাই। গতিকে ভাষা প্ৰয়োগ সঞ্চালকালয় গঠন কৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ। বা আগৰ যিখন সঞ্চালকালয় কাৰ্যালয় আছিল সেই কাৰ্যালয়টো সক্ৰিয়কৰণ কৰিব লাগে বুলি আমি অনুভৱ কৰিছোঁ। দ্বিতীয়তে ব্যাপক প্ৰচাৰৰ ব্যৱস্থা হ'ব লাগে। আৰু এই বৰ্ষটো যিহেতু অসম চৰকাৰে গ্ৰন্থ বৰ্ষ হিচাপে পালন কৰিছে, এই বিষয়টো চৰকাৰে প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে। এইখিনি কথা আমি অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ এই বছৰ অসম সাহিত্য সভাই যিখিনি আঁচনি ল'ব, এই আঁচনিখিনিও আমি এতিয়া প্ৰকাশ কৰিব নোৱাৰোঁ। আমি যেতিয়া অহা 9 মাৰ্চ তাৰিখে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতি গঠন হ'ব, সেই কাৰ্যনিৰ্বাহক সমিতি গঠন হোৱাৰ পিছত আমি
কাৰ্যনিৰ্বাহক সমিতিৰ অনুমোদনৰ পিছতে আপোনালোকক আনুষ্ঠানিকভাৱে আমি জনাম। সভা আছে ইয়াতে হ'ব আৰু তাতে সেইদিনা পিছবেলা আমি আপোনালোকসকলক সবাতিকে নিমন্ত্ৰণ কৰি আমি আমাৰ যিখিনি আঁচনি সেই সকলোখিনি আঁচনি আমি গঠন হ'ব। মানে গঠন নহয়, কাৰ্যনিৰ্বাহক সমিতি অনুষ্ঠিত হ'ব। মিটিংখন হ'ব, মানে কাৰ্যনিৰ্বাহক সমিতিৰ মিটিংখন হ'ব সেইদিনা। প্ৰথম হ'ব। এই কাৰ্যনিৰ্বাহক সমিতি গঠন কৰিবলৈ লৈছোঁ। এতিয়া আমি সম্পাদক কেইজনক আৰু ধন ভঁৰালী এই নিযুক্তি দিয়া হৈছে আৰু বাকীখিনি আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক মণিৰাম লাহন কেন্দ্ৰীয় কাৰ্যালয় গোটেই অসমৰ ধন ভঁৰালী, অসম সাহিত্য সভাৰ ধন ভঁৰালী। এইটো হ'ল তেখেতক মই চিনাকি কৰি দিছোঁ, তেখেত এইখিনিত আছে। আহক লাহন ডাঙৰীয়া আহক, তেখেত আছে। মই সকলো সাংবাদিক বন্ধুলৈ মই নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ ভৱিষ্যতৰ সকলো সহায় সহযোগ কামনা কৰিছোঁ। আমাৰ সাহিত্য সভাখন যাতে আমি সুপথে পৰিচালিত কৰিব পাৰোঁ, আমাৰ ধনৰ হিচাপটো যদি আমি সুন্দৰকৈ দিব পাৰোঁ, সেইটো কথা মই আপোনালোকৰ আগত ব্যক্ত কৰিম আৰু সেই ব্যক্ত কৰা কথাখিনি আপোনালোকে ইতিবাচক দৃষ্টিৰে যদি আমাক সহায় কৰে আমি খুব সুখী হ'ম। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।